মৰিগাঁৱত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ 10দিনীয়া আৱাসিক কেন্দ্ৰীয় নাট কৰ্মশালা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 44গৰাকী নাট্যকৰ্মী আৰু কলাকুশলীৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই কৰ্মশালাৰ লক্ষ্য হৈছে অসমীয়া নাট্য চৰ্চাক অধিক শক্তিশালী কৰি তোলা আৰু নতুন প্ৰজন্মক নাট্যকলাৰ প্ৰতি আগ্ৰহী কৰি তোলা। মৰিগাঁও জিলা নাট্য সন্মিলনৰ উদ্যোগত আৰু মৰিগাঁও সদৰ সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে অসম নাট্য সন্মিলনৰ 10দিনীয়া আৱাসিক কেন্দ্ৰীয় নাট কৰ্মশালা। কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয় মৰিগাঁও শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ সভাকক্ষত। পতাকা উত্তোলনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি জিতেন শৰ্মাই। উদ্বোধনী ভাষণত তেওঁ কয়, অসমীয়া নাট্যকলাৰ উত্তৰণৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, উন্নত মানসিকতা আৰু নিয়মীয়া প্ৰশিক্ষণৰ বিশেষ প্ৰয়োজন আছে। নাট্য আন্দোলনক অধিক শক্তিশালী কৰাৰ বাবে নাট্যকৰ্মীসকলক একত্ৰিত হৈ কাম কৰাৰ আহ্বান জনায় তেওঁ। উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতা, জিলা সমিতিৰ সভাপতি মুকুল হাজৰিকা, প্ৰাক্তন কাৰ্যকৰী সভাপতি অতনু শৰ্মা, গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বাবুল বৰা, কামপীঠ মণ্ডলৰ সভাপতি মনোজ কুমাৰ বৰদলৈ, সম্পাদক সুৰজ মহন্ত, ধৰণীধৰ বুঢ়াগোহাঁইকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা 44গৰাকী নাট্যকৰ্মী আৰু কলাকুশলীয়ে অংশগ্ৰহণ কৰিলে। নাট অভিনয়, মঞ্চ পৰিচালনা, নাট্য প্ৰযুক্তি আৰু সাংস্কৃতিক চেতনা বিকাশৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আয়োজকসকলৰ মতে এই কৰ্মশালাই অসমীয়া নাট্য চৰ্চাক নতুন দিশ প্ৰদান কৰাৰ লগতে ৰাজ্যখনত নাট আন্দোলনক অধিক গতিশীল কৰি তুলিব। মৰিগাঁৱত আৰম্ভ হোৱা এই 10দিনীয়া আৱাসিক কেন্দ্ৰীয় নাট কৰ্মশালাই অসমৰ নাট্য জগতলৈ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে নাট্যপ্ৰেমী আৰু আয়োজকসকলে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী। অসম নাট্য সন্মিলনৰ যিকেইটা কেন্দ্ৰীয় অনুষ্ঠান, প্ৰধান অনুষ্ঠান, তাৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠানটো হ'ল কাৰ্যসূচী হ'ল এই আৱাসিক নাট কৰ্মশালা। এই আৱাসিক নাট কৰ্মশালাৰ আচলতে মূল লক্ষ্য আৰু উদ্দেশ্য আছিল আমাৰ ভিতৰুৱা ঠাইবিলাকত লুকাই থকা নাট্য প্ৰতিভাসমূহক সন্মুখলৈ উলিয়াই অনা। আৰু তাৰ কাৰণে আমি প্ৰতি বছৰে অসমৰ প্ৰায় আমাৰ 300ৰো অধিক শাখা আছে। প্ৰত্যেক শাখাৰ পৰা ন্যূনতম 2জনকৈ আমি প্ৰতিনিধি নিৰ্বাচিত কৰি পেলাই তাৰ পৰা আকৌ শ্বৰ্টলিষ্ট কৰি পেলাই আমি প্ৰায় 50-60গৰাকী প্ৰশিক্ষাৰ্থীক লৈ পেলাই কেন্দ্ৰীয়ভাৱে আমি অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালাৰ অনুষ্ঠিত কৰি আহিছিলোঁ। আৰু এইবাৰ মৰিগাঁৱত আমাৰ এই কৰ্মশালাটো অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ প্ৰধান সম্পাদকে আজিৰ সভাখনত তেওঁ এই কথা স্পষ্ট কৰি দিছে যে ইতিমধ্যেই অসমৰ বিভিন্ন ঠাইত স্কুল কলেজৰ গ্ৰীষ্মবন্ধ উপলক্ষে বিভিন্ন ঠাইত বিভিন্ন পৰিসৰত নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। আৰু সেইকাৰণে আজি মৰিগাঁৱত আজিৰ পৰা যিটো কৰ্মশালা 10দিনীয়াকৈ আৰম্ভ হ'ব অহা 14 তাৰিখলৈ, সেই কৰ্মশালাত অসমৰ বিভিন্ন ঠাইৰ যিসকল কৰ্মশালাত অংশগ্ৰহণ কৰিব খোজা ইচ্ছুক যিসকল প্ৰশিক্ষাৰ্থী, তেওঁলোক মৰিগাঁৱলৈ অহা নাই, কিন্তু বিভিন্ন জিলাত অনুষ্ঠিত হৈ থকা কৰ্মশালাসমূহত তেওঁলোকে ইতিমধ্যে যোগদান কৰিছে। আৰু অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন নাট্য যোদ্ধাই এই কৰ্মশালাসমূহত প্ৰশিক্ষণ দি আছে। আমাৰ ইয়াতো নিশ্চয় আপোনালোকে জানে যে বিশেষ কুশলী প্ৰশিক্ষাৰ্থী নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা নিয়োগ কৰা হৈছে। আৰু ইয়াতে 10দিনীয়া কৰ্মশালা যি অনুষ্ঠিত হ'ব, এই কৰ্মশালাত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। নাটক দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা ডিঙিৰ মাদুলি নহয়। নাটক হ'ল কলিজাৰ পৰা ওলাই অহা অনুভূতিৰ এক অন্তৰ্লীন প্ৰকাশ, যি অন্তৰৰ পৰা অন্তৰ স্পৰ্শ কৰিব, কেৱল চকুক নহয় মনক তৃপ্ত কৰিব। আৰু সেই তৃপ্তি লভা মনে অন্য 10জনৰ সন্মুখত, অন্য 10জনৰ কাণত শান্তি, সম্প্ৰীতি আৰু সহযোগিতাৰ বাণী বিলাব। মই অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি হিচাপে অসমৰ সমূহ নাট্যকৰ্মী, নাট প্ৰশিক্ষক তথা সকলো সতীৰ্থলৈ এটা আহ্বান জনাইছোঁ, অসম নাট্য সন্মিলনৰ যাতে জীয়াই ৰাখিব পাৰে তাৰ বাবে সকলোৱে যত্নপৰ হ'ব লাগে। আজিৰ এই মৰিগাঁৱত অনুষ্ঠিত হোৱা আৱাসিক নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সকলোকে আহ্বান জনাইছোঁ, কৰ্মশালাৰ যাতে সুকলমে অনুষ্ঠিত হৈ যায়। এতিয়া এই নাট কৰ্মশালা উপলক্ষে মই নটসূৰ্য ফণী শৰ্মাৰ ভোগজোৰা নাটকৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব বিচাৰিছোঁ।
লক্ষ্মী সিংহ আৰু পৰ্বতীয়া কুঁৱৰী এটি সংলাপ কথোপকথন। শুনা সৰু কুঁৱৰী, মোৰ এই কোলা কুণ্ড চেহেৰা দেখি ৰাইজৰ মাজত ফুচফুচীয়া মেল বহিছিল মহিদ্ৰ সিংহ স্বৰ্গদেৱৰ ঔৰসজাত সন্তান নহওঁ বুলি। মোৰ কোলা কুণ্ড মুখ দেখি সৰুতেই পিতৃদেৱতাই মোৰ নাম থৈছিল গেন্ধেলা। কালশিলীয়া গোহাঁই নামে মই জনাজাত। মোৰ চেহেৰা অতখিনি প্ৰমাণ থকা স্বত্তেও যদি তুমি মোক স্বামী বুলি সুন্দৰ দেখা সৰু কুঁৱৰী, তেন্তে তোমাৰ চকুৰ চিকিৎসা কৰোৱা উচিত নহ'বনে? নিমাত কিয়? মাত হৰিল কিয় সৰু কুঁৱৰী? যি সুন্দৰ তাৰ যদি শক্তি থাকে সি সেই শক্তিৰে সম্পদ অধিকাৰ কৰে। যি অসুন্দৰ তাৰ যদি শক্তি থাকে সি সেই শক্তিৰে সৌন্দৰ্য অধিকাৰ কৰে। তুমি পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠা সুন্দৰী আৰু মই শ্ৰেষ্ঠা কুচিত কুচিত তোমাক অধিকাৰ কৰিছোঁ মোৰ শক্তিৰে, ভক্তিৰে নহয়। টিপমীয়াৰ সেই চকু, সেই নাক, হাতত কটা সেই ঠগ, যি দেখি আজি তুমি প্ৰীতিত পৰিছা, ভুল গৈছা, সি কোনো আহোমৰ নহয় আৰু হ'ব নোৱাৰে। প্ৰথমে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ অসম দায়িত্ব সন্মিলনৰ তৰফৰ আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ। 1959 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰতিষ্ঠা কৰি থৈ যোৱা অসম নাট্য সন্মিলন আহি আজি 65 বছৰ ভৰি দিছে। এই 65 বছৰে অপেচাদাৰী নাট্য সংগঠনক অসম নাট্য সন্মিলনে আগুৱাই নিয়াৰ অপ্ৰাণ চেষ্টা কৰি আহিছে। আৰু তাৰ ফলশ্ৰুতিত আজি গ্ৰীষ্মকালীন এই বন্ধৰ সময়ছোৱাত যিহেতু ছাত্ৰ ছাত্ৰীসকল স্কুলৰ পাঠ্যক্ৰমত ব্যস্ত থাকে, এই মাহটোতেই তেওঁলোকে অলপ আজৰি পায়। এই আজৰি সময়খিনিত তেওঁলোকক যাতে শিক্ষাগত অৰ্হতাৰ উপৰিও যাতে তেওঁলোকে সাংস্কৃতিকভাৱে, আধ্যাত্মিকভাৱে বা নাটকৰ ক্ষেত্ৰখনত আগুৱাই যাব পাৰে, তাৰে এটা ব্যৱস্থা অসম নাট্য সন্মিলনে প্ৰতি বছৰে কৰি আহিছে। আৰু তাৰে ফলশ্ৰুতিত আৱাসিক কেন্দ্ৰীয় নাট কৰ্মশালা এই মৰিগাঁও জিলা সমিতিৰ আহ্বান মৰ্মে এইবাৰ এই আজিৰ পৰা 14 তাৰিখলৈকে অনুষ্ঠিত হ'ব। ইতিমধ্যে নগাঁও, মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছেহি আৰু বহু অভিজ্ঞ প্ৰশিক্ষকক আমি গতিকে আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আহাৰ ব্যৱস্থা কৰা হৈছে। গতিকে বহু অভিজ্ঞ প্ৰশিক্ষকসকল ইতিমধ্যে আহি পাইছেহি আৰু এই 10 দিনত আচলতে এটা কৰ্মশালা সম্পূৰ্ণ হৈ নুঠে। তথাপি এটা আংশিক তেওঁলোকক যাতে নাটকৰ এটা জ্ঞান দিব পাৰি বা তেওঁলোকক কেনেধৰণে সংগীত পৰিচালনাৰ ক্ষেত্ৰতে হওক, মঞ্চসজ্জা পৰিচালনাৰ ক্ষেত্ৰতে হওক, এজন নাট্যকাৰ হ'বৰ কাৰণে কি সমলৰ প্ৰয়োজন, এই কিছু আভাস দিবৰ কাৰণে এই কৰ্মশালাৰ আয়োজন হৈছে। ইতিমধ্যে যোৱা 3 তাৰিখৰ পৰা আমাৰ অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় শিশু নাট কৰ্মশালা ইতিমধ্যে শিৱসাগৰ জিলাৰ উদ্যোগত গৌৰীসাগৰৰ দিখৌমুখত ইতিমধ্যে আৰম্ভ হৈছে। তেওঁলোক সেই অনুষ্ঠানটো 3 তাৰিখৰ পৰা 15 তাৰিখলৈকে অনুষ্ঠিত হৈ আছে। আৰু তাৰোপৰি অসম নাট্য সন্মিলনৰ প্ৰতিখন জিলা শাখাৰ উদ্যোগত, মণ্ডলত আমাৰ নাটকৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে। গতিকে এই চেগতে মই সমগ্ৰ অসমৰ যি নাট্য কৰ্মশালাৰ সমিতিয়ে যি আয়োজন কৰিছে, সকলো প্ৰশিক্ষাৰ্থী আৰু উদ্যোক্তাসকলে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল অভিভাৱকে এই নাট্যকলাৰ প্ৰতি আসক্তি কৰিবৰ কাৰণে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই আনিছে, তেওঁলোকলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে নাটকৰ জৰিয়তে তেওঁলোকৰ ব্যক্তিত্ব গঠন হৈ সমাজলৈ অৰিহণা আগবঢ়াই যায় তাৰ আশা ৰাখিছোঁ। কাৰণ আপোনালোকে জানে যে আজিৰ তাৰিখত অকল নাটক মনোৰঞ্জনৰ মাধ্যম হৈ থকা নাই, ই জীৱন আৰু জীৱিকাৰ শক্তি হিচাপে চিহ্নিত হৈছে। আৰু বিশ্ববিদ্যালয়তো পাঠ্যক্ৰম হিচাপে নাটকক সংযোজন কৰিছে। গতিকে মই সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক এই নাটকৰ লগত জড়িত হৈ সমাজ জীৱনৰ লগত একাত্ম হৈ সামাজিকভাৱে দায়বদ্ধ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ।